ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব আমাৰ পোহৰ অধ্যায়ৰ সপ্তমটি খণ্ড ইয়াত আমি লেন্সৰ চিহ্ন প্ৰথা আৰু লেন্সৰ সূত্ৰ আৰু সেইসমূহ ব্যৱহাৰ কৰি লেন্সৰ লগত জড়িত যিবোৰ গাণিতিক সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম আমাৰ প্ৰথম টপিকটো হৈছে লেন্সৰ চিহ্ন প্ৰথা এতিয়া আমি পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত আমি চিহ্ন প্ৰথা পঢ়িছিলোঁ আৰু ইয়াতেও সেই চিহ্ন প্ৰথাৰ নিয়মসমূহ একেবাৰে একে ঠিক আছে সেইবোৰনো আমাৰ লেন্সৰ ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ হ'ব সেইটো আমি ইয়াতে চাব লাগে এতিয়া প্ৰথম নিয়মটো যদি তোমালোকৰ মনত আছে মই ইয়াতে লিখিছোৱে প্ৰথম নিয়মকেইটা কি আছিল প্ৰথমটো আছিল লক্ষ্যবস্তু সদায় বাওফালে থাকে আমি দাপোনৰ ক্ষেত্ৰতে একে কৈছিলোঁ যে লক্ষ্যবস্তুটো সদায় কি থাকিব বাওফালে থাকিব ঠিক আছে ইয়াতেও কি লক্ষ্যবস্তু সদায় লেন্সৰ পৰা বাওফালে থাকিব যদি এইখন লেন্স হয় তেতিয়া ই এইফালে থাকিব লক্ষ্যবস্তুটো ক্লিয়াৰ এতিয়া চোৱা নেক্সটটো কি দিয়া আছে সকলোবোৰ দূৰত্ব আলোক কেন্দ্ৰৰ পৰা জোখা হয় এতিয়া লেন্সৰ মাজত কি থাকে এটা আলোক কেন্দ্ৰ থাকে এই আলোক কেন্দ্ৰটোৰ পৰা কি হ'ব এইফালৰ দূৰত্ববোৰ ইয়াৰ পৰা আৰম্ভ কৰি জোখা হ'ব আৰু এইফালৰ দূৰত্ববোৰো ইয়াৰ পৰা আৰম্ভ কৰিহে জোখা হ'ব মানে আটাইবোৰ দূৰত্ব আমি ক'ৰ পৰা জোখিম আলোক কেন্দ্ৰৰ পৰা জোখিম এতিয়া কি দিয়া আছে 3 নম্বৰটো আলোক কেন্দ্ৰৰ বাওফালে দূৰত্ববোৰ ঋণাত্মক হয় আলোক কেন্দ্ৰ এইটো ইয়াৰ বাওফালে এইটো এতিয়া বাওফালে তোমাৰ যিমানবিলাক দূৰত্ব হ'ব ধৰা ইয়াতে f আছে f1 আছে ইয়াতে কি থাকে f2 থাকে এতিয়া এইটো যদি ফোকাস দৈৰ্ঘ্য হয় তেতিয়া হলে f ৰ মানটো কি হ'ব স্মল f ৰ মানটো সদায় ঋণাত্মক হ'ব ঠিক আছে মানে বাওফালে থকা যিমানবিলাক মান আছে সেইবোৰ কি হ'ব দূৰত্ববোৰ ঋণাত্মক হ'ব আৰু সোঁফালে যিমানবোৰ মান আছে সেইবোৰ সদায় আমি ধনাত্মক ধৰিম ঠিক আছে এতিয়া 4 নম্বৰটো চাওক মুখ্য অক্ষৰ ওপৰৰ ফালে আমি ধনাত্মক ধৰো আৰু তল ফালে ঋণাত্মক ধৰো এতিয়া এইটোনো ক'ত ব্যৱহাৰ হয় আমি যেতিয়া লক্ষ্যবস্তুবোৰ লওঁ লক্ষ্যবস্তু এনেকৈ লওঁ নে এইডাল মুখ্য অক্ষৰডালৰ ওপৰৰ ফালে লৈছো মুখ্য অক্ষৰ ওপৰৰ ফালে আছে গতিকে লক্ষ্যবস্তুৰ যিটো উচ্চতা হ'ব আমি কিহেৰে লিখো h টো তোমাৰ কি হ'ব যদি ওপৰৰ ফালে আছে লক্ষ্যবস্তুটো ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰত্ব ধৰা 5 সেমি ওখ লক্ষ্যবস্তু এটা আছে তেতিয়া হলে এই 5 সেমি ইয়াৰ উচ্চতাটো কিমান হ'ব h = 5 ধৰিম ঠিক আছে কিন্তু ইয়াতে যদি ধৰা প্ৰতিবিম্বটো ইয়াতে গঠন হৈছে এটা প্ৰতিবিম্বটো মুখ্য অক্ষৰ তলৰ ফালে গঠন হৈছে হয়নে এটা তলৰ ফালে যদি গঠন হয় ইয়াৰ উচ্চতা ধৰা এটা 4 সেমি এই 4 সেমিটো আমি কি লিখিম h' বুলি ক'লে আমি প্ৰতিবিম্বৰ উচ্চতা বুজো h' কি হ'ব আমাৰ -4 সেমি আমি মাইনাস ধৰিব লাগিব কিয় কাৰণ মুখ্য অক্ষৰ ওপৰৰ ফালে সদায় ধনাত্মক ধৰো আৰু তলৰ ফালে যিমান হ'ব হেতু সদায় আমি ঋণাত্মক ধৰো এইটো ইম্পৰ্টেন্ট আৰু এইটো হৈছে আলোক কেন্দ্ৰৰ বাওফালে যিমানবোৰ হ'ব সেইবোৰ সদায় ঋণাত্মক সোঁফালে যিমানবোৰ আছে সব ধনাত্মক আৰু আটাইবোৰ দূৰত্ব আমি ক'ৰ পৰা জোখো আলোক কেন্দ্ৰৰ পৰা জোখো এইটো হৈছে লেন্সৰ চিহ্ন প্ৰথা এতিয়া আমি এই চিহ্ন প্ৰথা কেইটা আমাৰ লেন্সৰ ক্ষেত্ৰতনো কেনেদৰে প্ৰয়োগ হয় হেতুৰ বিষয়ে চাওঁ সোৱা প্ৰথমটো কি দিয়া আছে এতিয়া লক্ষ্যবস্তু চাওঁ লক্ষ্যবস্তুটো আমি সদায় কি কলো ইয়াতে নিয়মটো আছিল যে আমি সদায় আলোক কেন্দ্ৰৰ পৰা বাওফালে ৰাখিম সদায় ইফালে থাকিব আৰু কি কৈছে ইয়াতে যে আলোক কেন্দ্ৰৰ বাওফালে দূৰত্ববোৰ সদায় ঋণাত্মক হ'ব তাৰ মানে লক্ষ্যবস্তুৰ যিটো দূৰত্ব হ'ব সদায় আমি কি পাম আমি উত্তল লেন্সে হোক বা অৱতল লেন্সে হোক সদায় কি হ'ব ঋণাত্মক হ'ব যেহেতু আমি কি বাওফালে লওঁ লক্ষ্যবস্তুত আৰু বাওফালৰ দূৰত্ববোৰ কি হয় সদায় ঋণাত্মক হয় গতিকে এইটো দুইটাৰ ক্ষেত্ৰতে ঋণাত্মক হ'ব ঠিক আছে এতিয়া আমি আহো ফোকাস দৈৰ্ঘ্যৰ কাৰণে ফোকাস দৈৰ্ঘ্য এতিয়া তোমালোকৰ যদি মনত আছে আমি যেতিয়া ৰশ্মি চিত্ৰ অংকন কৰিছিলো এইটো অৱতল লেন্স উত্তল লেন্স ইয়াতে কি হয় মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰ ৰশ্মিবোৰ যেতিয়া আহে তেতিয়া কি হয় এইবোৰ ফোকাস কোনটো ফোকাসৰ মাজেৰে যায় এইটো ফোকাসৰ মাজেৰে যায় ঠিক আছে এইটো ফোকাসৰ মাজেৰে যায় এতিয়া এই ফোকাসটো লেন্সৰ কোন ফালে আছে লেন্সৰ সোঁ ফালে আছে তাৰ মানে আমাৰ কি হ'ব উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্যটো কি হ'ব সদায় ধনাত্মক হ'ব কাৰণ ই লেন্সৰ সোঁফালে আছে আৰু আমাৰ নিয়ম মতে সোঁফালে থাকিলে কি হয় সদায় ধনাত্মক হয় আকৌ অৱতল লেন্সৰ ক্ষেত্ৰত যদি মনত আছে তোমাৰ এইটো হল অৱতল লেন্স এডাল মুখ্য অক্ষ সমান্তৰালভাৱে যোৱা ৰশ্মিবোৰ কি হয় সমান্তৰালকে আহিলে আহি কি হয় এটা বিন্দুৰ পৰা ইফালে থকা ফোকাস বিন্দুটোৰ পৰা কি হয় অপহাৰী হৈ যোৱা যেন লাগে গতিকে ফোকাসটো কোন ফালে আছে এইফালে আছে হয় নাই গতিকে এইফালৰ দূৰত্ববোৰ আমাৰ কি হয় ঋণাত্মক হয় গতিকে এইটো কি হ'ব ঋণাত্মক হল এতিয়া আমি আহো প্ৰতিবিম্বৰ দূৰত্বলৈকে v এটা প্ৰতিবিম্ব উত্তল লেন্সৰ ক্ষেত্ৰত কি হৈছিল আমি যেতিয়া ৰশ্মি চিত্ৰবোৰ চাইছিলো তাত দেখিছিলো যে কেতিয়াবা প্ৰতিবিম্ব লেন্সৰ ইফালেও হয় কেতিয়াবা প্ৰতিবিম্ব লেন্সৰ সোঁফালেও হয় গতিকে যদি লেন্সৰ বাওফালে হয়
যদি প্ৰতিবিম্বটো বাওফালে গঠন হয় মানে লেন্সৰ পৰা ইফালে গঠন হয় তেতিয়া কি হ'ব ই ঋণাত্মক হ'ব বাওফালে হ'লে ঋণাত্মক হ'ব আৰু সোঁফালে হ'লে কি হ'ব ধনাত্মক হ'ব ক্লিয়াৰ তাৰমানে আমি উত্তল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ব কেতিয়াবা সোঁফালে পাওঁ কেতিয়াবা বাওফালে পাওঁ গতিকে দুইটাৰ ক্ষেত্ৰত বাওফাল যদি হয় ঋণাত্মক হ'ব আমাৰ নিয়ম মতে আৰু সোঁফালে হ'লে ধনাত্মক ঠিক আছে তেনেদৰে অবতল লেন্সৰ ক্ষেত্ৰত আমি যি দুটা ৰশ্মি চিত্ৰ মাত্ৰ পাইছিলোঁ আৰু সেই দুয়োটা ৰশ্মি চিত্ৰতে কি হৈছিলে প্ৰতিবিম্ব সদায় বাওফালে গঠন হয় ঠিক আছে গতিকে হেতু কি হ'ব সদায় ঋণাত্মক ক্লিয়াৰ এতিয়া থাকি গ'ল আমাৰ প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতা আমি নিয়মটো কওঁতে ক'লোৱে যে যদি মুখ্য অক্ষৰ ওপৰৰ ফালে থাকে সেই উচ্চতাটো আমি ধনাত্মক ধৰিম যদি তলৰ ফালে থাকে তেতিয়া হেতুক আমি ঋণাত্মক ধৰিম এইখিনি হৈছে লেন্সৰ চিহ্ন প্ৰথা ছাত্ৰ ছাত্ৰীসকল আমি দাপোন যেতিয়া পঢ়িছিলোঁ মানে প্ৰতিফলন যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি এটা দাপোনৰ সূত্ৰ পাইছিলোঁ হয় ঠিক তেনেদৰে লেন্সৰো এটা সূত্ৰ থাকে আৰু সেই লেন্সৰ সূত্ৰটো হৈছে লক্ষ্যবস্তুৰ দূৰত্ব মানে ইউ আৰু প্ৰতিবিম্বৰ দূৰত্ব ভি আৰু ফোকাস দৈৰ্ঘ্য এফ এই তিনিটাৰ মাজত এটা কি হয় লেন্সৰ এই তিনিটা ৰাশিৰ মাজত এটা সম্পৰ্ক থাকে সেই সম্পৰ্কটোকে আমি কি বুলি কওঁ লেন্সৰ সূত্ৰ বুলি কওঁ তে লেন্সৰ সূত্ৰটো হ'ল 1/v - 1/u = 1/f এই সম্পৰ্কটোৱে হৈছে লেন্সৰ সূত্ৰ এতিয়া আহা আমাৰ নেক্সট টপিক হেতু হৈছে বিবৰ্ধন হয় এতিয়া বিবৰ্ধন মানে কি সো আমাৰ এটা লক্ষ্যবস্তু থাকিব আৰু তাৰ পৰা আমি লক্ষ্যবস্তুটো বেলেগ স্থানত বহুৱাই চাইছিলোঁ যেতিয়া আমি বেলেগ স্থানত লক্ষ্যবস্তুটো বহুৱাও তেতিয়া কি হয় প্ৰতিবিম্বটো বেলেগ স্থানত সৃষ্টি হয় আৰু লগতে কি হয় প্ৰতিবিম্বৰ আকাৰো বেলেগ হয় তো কেতিয়াবা কি হয় আমাৰ লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বৰ আকাৰটো ডাঙৰ হয় কেতিয়াবা লক্ষ্যবস্তুৰ তুলনাত আকৌ প্ৰতিবিম্বৰ আকাৰটো একেবাৰে সৰু হৈ যায় বিন্দু আকাৰৰ হয় সেইবোৰ আমি ৰশ্মি চিত্ৰ অংকন কৰোঁতে ইয়াৰ আগৰ খণ্ডটিত আমি শিকিছোঁ এতিয়া বিবৰ্ধন মানে হ'ল যে লক্ষ্যবস্তুৰ আকাৰৰ তুলনাত লক্ষ্যবস্তুটো ধৰা এইটো লৈছে ইয়াৰ তুলনাত ইয়াৰ যিটো প্ৰতিবিম্ব হ'ব সেইটোনো কিমান গুণ ডাঙৰ বা কিমানখিনি সৰু হৈছে সেইটোকে আমি কি বুলি ক'ম ইয়াৰ বিবৰ্ধন বুলি ক'ম ঠিক আছে আৰু বিবৰ্ধনক আমি কি আখৰেৰে লিখিছোঁ আমি প্ৰতিফলন পঢ়োতে পাইছিলোঁ সেইটো হৈছে m গতিকে ইয়াতে আমাৰ m = কি হ'ব m = প্ৰতিবিম্বৰ উচ্চতা আমি তাক কি হেৰে লিখো h' বাই লক্ষ্যবস্তুৰ উচ্চতা আমি লক্ষ্যবস্তুৰ উচ্চতা কি হেৰে লিখো h এইটো হ'ল বিবৰ্ধনৰ সূত্ৰ এই অনুপাতটো আমি লিখিলো h' বাই h এইটো আকৌ কাৰ সমান হয় প্ৰতিবিম্বৰ দূৰত্ব বাই লক্ষ্যবস্তুৰ দূৰত্ব এই দুটা হৰণ কৰিলেও আমি বিবৰ্ধন পাম এইটোৰ অনুপাতটো আৰু এই দুটাও যদি আমি এনেদৰে অনুপাত কৰোঁ ইহতৰ বা হৰণ কৰোঁ এইটোকো আমি একে মানেই পাম গতিকে বিবৰ্ধনৰ সূত্ৰটো হ'ল m = h' বাই h মানে প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্যবস্তুৰ উচ্চতা বা প্ৰতিবিম্বৰ দূৰত্ব বাই লক্ষ্যবস্তুৰ দূৰত্ব দাপোনৰ ক্ষেত্ৰত এইটোত কি আছিলে এইখিনিলৈকে সেম আছিলে প্ৰতিফলনৰ ক্ষেত্ৰত কেৱল পাৰ্থক্য ক'ত পাবা ইয়াতে এটা মাইনাস চিন আছিলে দাপোনৰ ক্ষেত্ৰত ইয়াতে মাইনাস চিনটো নাথাকে ইয়াতে থাকিব প্লাস এতিয়া আহা আমি লেন্সৰ সূত্ৰ আৰু লেন্সৰ বিবৰ্ধনৰ যেটো আমি ফৰ্মুলা পাইছো সেইবোৰ ব্যৱহাৰ কৰি লেন্সৰ লগত জড়িত থকা গাণিতিক সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰে এইটো হৈছে আমাৰ প্ৰথমটো গাণিতিক সমস্যা ইয়াত কি দিয়া আছে অবতল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ তো আমি কি দিয়া থাকে এইটো লিখি যাও প্ৰথমতে দিয়া আছে কি অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য আমি এফেৰে লিখো এতিয়া অবতল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় কি পাইছিলো আমি অবতল লেন্সৰ ৰশ্মি চিত্ৰ আমি দুটা পাইছিলো অলপ আগত চিহ্ন প্ৰথা কৰোতে আমি কৈছো অবতল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্য সদায় কি হয় ঋণাত্মক হয় কাৰণ ফোকাসটো সদায় ইফালে থাকে ঠিক আছে গতিকে আমাৰ 15 সেন্টিমিটাৰটো কি হ'ব -15 সেন্টিমিটাৰ লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু ৰাখিব লাগিব তাৰ মানে আমাক কি উলিয়াব দিছে লক্ষ্যবস্তুৰ দূৰত্ব উলিয়াব দিছে লক্ষ্যবস্তুৰ দূৰত্ব ইউ তো আমি নাজানো এটো উলিয়াব দিছে কিমান দূৰত্বত লক্ষ্যবস্তু ৰাখিব লাগিব এটো নাজানো সো উলিয়াব দিছে যাতে
তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লেন্সখনৰ প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে মানে আমাক কিমান প্ৰতিবিম্বৰ দূৰত্ব দিয়া আছে 10 সেন্টিমিটাৰ হয় प्रतिबिंबर दूरत्व माने आमी फिरे लिखो एतिया 10 सेंटीमीटर तो आमाक कोआ नाय जे प्रतिबिंबটো बाওফালে गठन হৈছে না সোফালে गठन হৈছে কিন্তু আমি যদি ভালদৰে ৰশ্মি চিত্ৰবোৰ চাও অবতল লেন্সৰ ক্ষেত্ৰত দুটাই আছিল আৰু তাত কি পাইছিলো দুইটা কি হয় प्रतिबिंब আমাৰ আপোনাৰ বাওফালে সৰি লেন্সৰ বাওফালে গঠন হয় গতিকে এটো কি হ'ব নেগেটিভ হ'ব কিমান হ'ব -10 সেন্টিমিটাৰ এতিয়া আমি লেন্সৰ সূত্ৰ মতে লিখিম লেন্সৰ সূত্ৰ মতে কি হয় 1/v - 1/u = 1/f ইয়াতে বহুৱাই গলে হল আমাক u টো লাগে হয় নে নাই লক্ষ্যবস্তুৰ দূৰত্ব লাগে সো এইটো ইফালে ৰাখি দিলো এইটো ইফালে লৈ আহিলো 1/u = 1/v - 1/f হয় এইখিনি এতিয়া 1/u is equal to 1/v माने किमान आছিলে -10 আৰু f माने किमान आছিলে -15 so -15 হয় এটা 10 আৰু 15 ৰ কিমান হ'ব 30 LCM লখাগু এটো হ'ব -3 এটো মাইনাসে মাইনাসে প্লাস হ'ব 15 প্লাস 2 গটিকে এটো কি হ'ব -1/30 এইটো আমি পালো 1/u ৰ মান আমাক লাগে u ৰ মান u লাগিলে কি হ'ব এটো উল্টি যাব এটো কিমান হ'ব -30 সেন্টিমিটাৰ তাৰ মানে আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব কিমান পালো -30 সেন্টিমিটাৰ এতিয়া ইয়াতে মাইনাসটোই কি বুজাইছে মাইনাসটোই বুজাইছে আমি জানো চিহ্ন প্ৰথাৰ পৰা মাইনাস কেতিয়া হয় যেতিয়া ই লেন্সৰ বাওফালে থাকে তাৰ মানে আমাৰ লক্ষ্যবস্তুটো ক'ত আছে লেন্সৰ বাওফালে আছে কিমান সেন্টিমিটাৰ দূৰত্বত 30 সেন্টিমিটাৰ দূৰত্বত এতেকে আমি কি লিখিব পাৰো লক্ষ্যবস্তু লেন্সৰ বাওফালে 30 সেন্টিমিটাৰ দূৰত্বত আছে হয় আমি লক্ষ্যবস্তুৰ দূৰত্বটো উলিয়ালো এইখিনি লৈকে হৈ গল ইয়াৰ পিছত কি উলিয়াব দিছে আমাক তদুপৰি লেন্সত হোৱা বিবৰ্ধন নিৰ্ণয় কৰা তাৰ মানে আমি কি উলিয়াব লাগিব বিবৰ্ধন এতিয়া আমি বিবৰ্ধন মানে জানো m equals to সূত্ৰটো কি আছিল h dash by h equals to v by u clear v by u এতিয়া h dash by h equal to v ৰ মান কিমান আছিল আমাৰ -10 u ৰ মান কিমান -30 মাইনাস মাইনাস ক্যান্সেল 10/10 এৰে 1 10 এৰে 3 1/3 তাৰ মানে আমি কি পালো h dash by h equal to আমি কি পালো 1/3 হয় 1/3 মানে আকৌ কি আমি এটো লিখিব এতিয়া আমি চোৱা বিবৰ্ধনৰ মান কি পালো 1/3 তো ধনাত্মক পাইছো নে ঋণাত্মক ধনাত্মক পাইছো আকৌ এটা কথা মনত ৰাখিবা যেতিয়া বিবৰ্ধন ধনাত্মক মানে কি হ'ব প্ৰতিবিম্ব ধনাত্মক হলে প্ৰতিবিম্ব অসৎ হয় আৰু যদি বিবৰ্ধন ঋণাত্মক হয় প্ৰতিবিম্ব কি হ'ব সৎ হ'ব প্ৰতিবিম্ব সৎ এটো মনত ৰাখিবা বিবৰ্ধন যেতিয়া ধনাত্মক হ'ব তেতিয়া প্ৰতিবিম্বটো হ'ব অসৎ আৰু বিবৰ্ধন যেতিয়া ঋণাত্মক হ'ব তেতিয়া হেতুক আমি কি বুলি কম প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব গতিকে ইয়াতে আমি বিবৰ্ধন কি পাইছো ধনাত্মক গতিকে ধনাত্মক হলে কি হ'ব এটো অসৎ প্ৰতিবিম্ব অসৎ আৰু থিয় প্ৰতিবিম্ব হয় এতিয়া লক্ষ্য ইয়াৰ পৰা আমি আকৌ এটা বস্তু উলিয়াব পাৰো h dash টো ইফালে ৰাখিলো মানে এটো প্ৰতিবিম্বৰ উচ্চতা সমান কি লিখিব পাৰো 1/3 এটো ইফালে নিলে পূৰণ হ'ব তলৰটো h এটো কি আছিল লক্ষ্যবস্তুৰ উচ্চতা হয় গতিকে আমি কি ক'ব পাৰো প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ 1/3 3 ভাগৰ 1 ভাগ হয় সেইখিনি গতিকে আমি কি লিখিব পাৰো ইয়াতে এতেকে ইয়াৰ পৰা লিখিছো দেই এতেকে প্ৰতিবিম্ব কি প্ৰথম বস্তু আমি পাইছো ধনাত্মক গতিকে প্ৰতিবিম্ব অসৎ আৰু থিয়
অসৎ আৰু থিয় আৰু কি লিখিব পাৰো প্ৰতিবিম্ব লক্ষ্যবস্তুৰ আকাৰৰ 1/3 1/3 ভাগ 1/3 হয় সেইখিনি আমাক উলিয়াব দিছিলে কি উলিয়াব দিছিলে লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্ব তদুপৰি লেন্সত হোৱা বিবৰ্ধন নিৰ্ণয় কৰা বিবৰ্ধন আমি নিৰ্ণয় কৰিছো 1/3 পাইছো তাৰ পৰা আমি আকৌ কি ক'ব পাৰো প্ৰতিবিম্বৰ আকাৰৰ বিষয়ে লিখিব পাৰো হেতু আমি উলিয়াই দিছো এইটো আছিল তোমালোকৰ প্ৰবলেমটো এতিয়া আহা 2 নম্বৰ প্ৰবলেমটো লৈকে ইয়াত কি দিয়া আছে চোৱা 20 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ তাৰ মানে আমাক কি দিয়া আছে উত্তল লেন্স দিয়া আছে হয় না নাই দিয়া আছে একফালৰ পৰা লিখি যাম দিয়া আছে উত্তল লেন্সৰ কি দিয়া আছে 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স হয় না নাই গতিকে উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য f উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাসটো কোনফালে থাকে লেন্সৰ সোঁফালে থাকে গতিকে ই কি হ'ব ধনাত্মক হ'ব গতিকে 10 সেন্টিমিটাৰটো কি হ'ব 10 সেন্টিমিটাৰে থাকিব ধনাত্মক আৰু লগতে কি দিয়া আছে যে 20 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা মানে লক্ষ্য বস্তুটোৰ উচ্চতা কিমান 20 সেন্টিমিটাৰ লক্ষ্য বস্তুৰ উচ্চতা এটুক আমি কিহেৰে লিখো h কিমান দিয়া আছে 20 সেন্টিমিটাৰ হয় ইয়াক আমি ধনাত্মক কিয় ধৰিছো তলৰ পিছফালে চোৱা উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষৰ লম্বভাৱে ৰখা হল মানে মুখ্য অক্ষ যদি ইডাল হয় ওপৰৰ ফালে ৰাখিছে লম্ব সেই কাৰণে আমি ইয়াক কি কৰিছো ধনাত্মক ধৰিছো ঠিক আছে এতিয়া লেন্সৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ হয় লেন্সৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ ইউ কিমান দিয়া আছে আমাক 15 সেন্টিমিটাৰ আৰু লক্ষ্য বস্তু সদায় কোন ফালে ধৰো আমি বাও ফালে ৰাখো গতিকে ই কি হ'ব -15 সেন্টিমিটাৰ এতিয়া আমি কি উলিয়াব দিছে প্ৰতিবিম্বৰ প্ৰকৃতি উলিয়াব দিছে অৱস্থান উলিয়াব দিছে আকাৰ উলিয়াব দিছে বিবৰ্ধন উলিয়াব দিছে হেকিটাই উলিয়াব দিছে আমাক তো আমি কি কৰিম প্ৰথম আমি জানো লেন্সৰ সূত্ৰটো ব্যৱহাৰ কৰিম 1/v - 1/u = 1/f হয় তে 1/v আমাক লাগে আমি এটো নাজানো u আৰু f জানো গতিকে u আৰু f টো ইফালে লৈ গলো f + u f ৰ মান কিমান দিয়া আছে 10 u ৰ মান কিমান দিয়া আছে -15 হয় নাই -15 10 আৰু 15 ৰ 30 10 এৰে 3 - 2 তাৰ মানে আমি কিমান পালো 1/30 1/v ৰ মান পাইছো 1/30 গতিকে v কিমান হ'ব উল্টাই দিলে 30 সেন্টিমিটাৰ তাৰ মানে এতিয়া চোৱা v মানে কি প্ৰতিবিম্বৰ দূৰত্ব হয় এতিয়া প্ৰতিবিম্বৰ কি হ'ব ধনাত্মক মানে কি আমি কি পাইছো ধনাত্মক মানে প্ৰতিবিম্বৰ কোন ফালে আছে লেন্সৰ সোঁফালে আছে গতিকে ই লেন্সৰ সোঁফালে কিমান সেন্টিমিটাৰ দূৰত্বত আছে 30 সেন্টিমিটাৰ দূৰত্বত আছে সংখ্যাটোই তোমাৰ মানটো বুজাইছে কিমান দূৰত্বত আছে কিন্তু ইয়াৰ আগত থকা চিনটোই কি বুজায় লেন্সৰ ইফালে আছে নে হিফালে আছে এইটোই বুজায় ঠিক আছে গতিকে আমি কি লিখিম এতেকে প্ৰতিবিম্ব লেন্সৰ আনটো ফালে মানে হেতু ফালে লক্ষ্য বস্তু এইটো ফালে আছিল গতিকে আমি কোনটো ফালে ধৰিম আনটো ফালে 30 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব হয় 30 সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব এতিয়া আমি আৰু কি চাব পাৰো বিবৰ্ধন আমি অৱস্থান পাই গলো হয় আমি এতিয়া আমি কি চাম বিবৰ্ধন এতিয়া বিবৰ্ধন আমি কি লিখিব পাৰো m = h' = v/u এটো আমাৰ ফৰ্মুলা আছিল এতিয়া m = h' = v/u কিমান v মানে 30 u মানে কিমান আছিল -15 তাৰ মানে আমি কিমান পালো h' মানে বিবৰ্ধনৰ মান
m ইকুৱেলছ টু কিমান পালোঁ -2 15 দি 30 দুবাৰ আগত মাইনাছ চিন আছে -2 এতিয়া বিবৰ্ধন আমি কি পালোঁ ঋণাত্মক বিবৰ্ধন ঋণাত্মক হ'লে প্ৰতিবিম্বটো কি হয় হত প্ৰতিবিম্ব হয় হত আৰু উলটা ঠিক আছে এতিয়া বাকিখিনি উলিয়াই দিওঁ আৰু এটা বস্তু আমাক দিয়া আছিলে লক্ষ্য বস্তুৰ উচ্চতাটো দিয়া আছিলে h দিয়া আছে কিমান 20 cm ইয়াতে আমি বহাই দিওঁ h কিমান 20 cm ইয়াতে -2 গতিকে আমি কিমান পালোঁ h ইকুৱেলছ টু 20 ৰে -40 20 ৰে পূৰণ হ'ব -40 cm তাৰ মানে আমি কি পালোঁ এটা ইয়াতে পালোঁ যে বিবৰ্ধন যেহেতু ঋণাত্মক ই কি হ'ব হত প্ৰতিবিম্ব হ'ব আৰু লগতে ই কি হ'ব হত প্ৰতিবিম্ব বুলি আমি ইয়াতে গম পাইছোঁ উলটাটো আমি ইয়াতেও গম পাব পাৰোঁ ইয়াতে আমি কি পাইছোঁ প্ৰতিবিম্বৰ উচ্চতা -40 cm এতিয়া প্ৰতিবিম্বৰ উচ্চতা আমি মাইনাছ কেতিয়া ধৰো মুখ্য অক্ষৰ ওপৰৰ ফালে থাকিলে ধৰো নে তলফালে থাকিলে ধৰো চিহ্ন প্ৰথমতে যদি মুখ্য অক্ষৰ তলফালে থাকে তেতিয়া হলে কি হয় আমাৰ উচ্চতাবোৰ কি হয় ঋণাত্মক হয় গতিকে আমি কি ক'ব পাৰো হক প্ৰতিবিম্বটো কি হৈ আছে উলটা হৈ আছে তলফালে আৰু ইয়াৰ কিমান সেন্টিমিটাৰ উচ্চতা ইয়াৰ 40 সেন্টিমিটাৰ উচ্চতা ঠিক আছে আমি কি লিখিব পাৰো এতেকে আমাক কি উলিয়াব দিছিল অৱস্থানটো উলাই গল ক'ত গঠন হ'ব প্ৰকৃতি তেকে প্ৰতিবিম্ব কি হল হত আৰু উলটা আৰু লগতে কি কৰিব পাৰো ইয়াৰ আকাৰ 40 সেন্টিমিটাৰ ইয়াৰ উচ্চতা 40 সেন্টিমিটাৰ এতিয়া আমাৰ 3 নম্বৰ সমস্যাটোলৈকে যেটো তোমালোকৰ অনুশীলনীত 10 নম্বৰ প্ৰশ্নটো মই ইয়াতে লৈছো ঠিক আছে এইটোত কি দিয়া আছে চোৱা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ তাৰমানে ফোকাস দৈৰ্ঘ্য কেনেকুৱা লেন্সৰ এইটো দিয়া আছে অভিহাৰী লেন্স দিয়া আছে অভিহাৰী লেন্স তোমালোকৰ মনত আছে মই এবাৰ এটা খণ্ডত মই কৈছো যে অভিহাৰী লেন্স কাক কও আমি উত্তল লেন্সৰ আন এটা নাম কি অভিহাৰী লেন্স আৰু অবতল লেন্সৰ আন এটা নাম কি অপহাৰী লেন্স হয় গতিকে আমাক উত্তল লেন্স দিয়া আছে উত্তল লেন্সৰ বুলি লিখিছো কথা একেটাই উত্তল লেন্সৰ এতিয়া তোমালোকে এইটো এক্সামত ভুল কৰি দিবা অভিহাৰী লেন্স বুলি কোৱাৰ লগে লগে তোমালোকে যদি গম নপোৱা যে অভিহাৰী লেন্স মানেনো কোনখন লেন্স অবতল নে উত্তল তেতিয়া তোমালোকৰ প্ৰবলেম হ'ব গতিকে সদায় মনত ৰাখিবা অভিহাৰী লেন্স মানে হৈছে উত্তল লেন্স আৰু অপহাৰী লেন্স মানে হৈছে অবতল লেন্স কিয় কওঁ এটো মই আগতে বুজাইছো আগৰ খণ্ড চালে বুজিবা এতিয়া উত্তল লেন্সৰ কি দিয়া আছে আমাক ফোকাস দৈৰ্ঘ্য f উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় ধনাত্মক হয় ঠিক আছে 10 সেন্টিমিটাৰ লক্ষ্য বস্তুৰ উচ্চতা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা দিয়া আছে তাৰ মানে আমাক h দিয়া আছে লক্ষ্য বস্তুৰ উচ্চতা কিমান দিয়া আছে 5 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে লক্ষ্য বস্তুটো তাৰ মানে লক্ষ্য বস্তুৰ দূৰত্ব কিমান -25 সেন্টিমিটাৰ কাৰণ লক্ষ্য বস্তু সদায় লেন্সৰ পৰা বাওফালে ৰাখো ক্লিয়াৰ -25 সেন্টিমিটাৰ ইয়াৰ ৰশ্মি চিত্ৰ আঁকিব দিছে ৰশ্মি চিত্ৰটো পিছত হ'ব প্ৰথমতে কি উলিয়াব দিছে সো প্ৰতিবিম্বৰ অৱস্থান প্ৰতিবিম্বৰ আকাৰ আৰু ইয়াৰ প্ৰকৃতি নিৰ্ণয় কৰা মানে প্ৰতিবিম্বৰ দূৰত্ব উলিয়াব লাগিব প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধন উলিয়াব লাগিব আৰু প্ৰকৃতি মানে হত নে অহত এইবোৰ বিবৰ্ধন উলিয়ালে গম পাই যাম এতিয়া আমি জানো লেন্সৰ সূত্ৰ ব্যৱহাৰ কৰিম আমি প্ৰতিবিম্বৰ দূৰত্ব উলিয়াবলৈ 1/v - 1/u = 1/f এতিয়া আমাক লাগে 1/v v টো আমাৰ নাই f আৰু u দিয়া আছে এটো ইফালে ৰাখিলো এটো ইফালে লৈ গলো f + 1/u f মানে কিমান দিয়া আছে 1/10 u মানে কিমান দিয়া আছে -25 এতিয়া 25 আৰু 10 ৰ এলসিএম কিমান হ'ব 10 25 5 ৰে 2 5 2 50 হয় তো এইটো হ'ব 5 - 2 কিমান হ'ল 3/50 মানে 1/v পালো আমি 3/50 গতিকে v কিমান হ'ব 50/3 উল্টা হৈ যাব হয় 50/3 তো আমি কি লিখিব পাৰো 16.7 লিখিব পাৰো 16.7 সেন্টিমিটাৰ এইটো হল আমাৰ প্ৰতিবিম্বৰ দূৰত্ব এতিয়া প্ৰতিবিম্বৰ দূৰত্বটো আমি কি পাইছো ইয়াতে একো চিন নাই মানে কি আছে ধনাত্মক চিন পাইছো হয় নে নাই ধনাত্মক মানে কি প্ৰতিবিম্বটো কোন ফালে আছে লেন্সৰ বাওফালে নাই এই কোন ফালে আছে সোঁফালে আছে তাৰ মানে এই লেন্সৰ আনটো ফালে কি গঠন হ'ব 16.7 সেন্টিমিটাৰ 16.7 সেন্টিমিটাৰ আঁতৰত গঠন হ'ব
এতিয়া আমাৰ অৱস্থান ওলাই গ'ল আমি কি উলিয়াব লাগে আকাৰ আকাৰ উলিয়াবলৈ আমি কি জানো আকৌ বিবৰ্ধন উলিয়াব লাগে হয়নে নাই আকৌ বিবৰ্ধন m সমান আমি কি জানো h dash by h v by u h dash by h v মানে কিমান আমাৰ v কিমান দিয়া পালো আমি 16.7 u মানে কিমান পালো আমি -25 হয় এতিয়া h dash by h ৰ মান দিয়া আছে আমাক h লক্ষ্যবস্তুৰ উচ্চতা দিয়া আছে কিমান 5 -25 এটো কি হ'ব h dash টো ইফালে ৰাখিলো 5 টো ওপৰত যাব 5 into 16.7 by -25 5 ৰে 25 কাটা সৰি 5 5 ৰে 16.7 কৰিলে আমি কিমান পাম 3 1 বাকি ৰল 3.34 পাম 3.34 সেন্টিমিটাৰ বিবৰ্ধন আমি কি পাইছিলো ঋণাত্মক পাইছো ইয়াতে বিবৰ্ধনৰ মান কি ঋণাত্মক হয় নে নাই ঋণাত্মক পাইছো আমি ইয়াতে এইটো ঋণাত্মক -3.34 হয় এটা বিবৰ্ধনৰ মান যেতিয়া ঋণাত্মক হয় প্ৰতিবিম্বটো কি হট আৰু ই উলতা কাৰণ ইয়াৰ উচ্চতা কি পাইছো নিগেটিভ ঋণাত্মক পাইছো গতিকে ই মুখ্য অক্ষৰ তল ফালে আছে ই উলতা কিমান সেন্টিমিটাৰ উচ্চতা 3.34 সেন্টিমিটাৰ সেইখিনি লিখি দিলে হল আৰু এতেকে প্ৰতিবিম্ব কি পালো আমি হট আৰু উলতা আৰু ইয়াৰ আকাৰ কিমান 3.34 সেন্টিমিটাৰ এইখিনি আমাক উলিয়াব দিছিলে আৰু লগতে কি কৈছিলে আমাক ৰশ্মি চিত্ৰ অংকন কৰিব দিছিলে সোৱা ইয়াতে মই ৰশ্মি চিত্ৰ অংকন কৰিব নোৱাৰো কাৰণ মোৰ হাতত স্কেল নাই তোমালোকে যদি 10 সেন্টিমিটাৰ এইবোৰ যদি সেন্টিমিটাৰবোৰ জুখি পেলাই এখন পেজত আকা আমি পালোৱে ফোকাসৰ দৈৰ্ঘ্য কিমান হেইমতে আমাৰ লক্ষ্যবস্তুৰ দৈৰ্ঘ্যটো উচ্চতা দিয়া আছে ফোকাস দৈৰ্ঘ্য দিয়া আছে লক্ষ্যবস্তুৰ উচ্চতা দিয়া আছে দূৰত্ব দিয়া আছে প্ৰতিবিম্বৰ উচ্চতা পালো গতিকে এইবোৰ বস্তু বহুৱাই পেলাই তুমি ৰশ্মি চিত্ৰটো অংকন কৰিব পাৰা লেন্সখন উত্তল লেন্স ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি লেন্সৰ লগত জড়িত যিখিনি গাণিতিক সমস্যা ডিসকাস কৰিলো আমি তিনটা ডিসকাস কৰিছো কিন্তু তোমালোকৰ অনুশীলনীত আৰু এটা দিয়া আছে কোৱেশ্চন নম্বৰ 11 টু লেন্সৰ ওপৰত তোমালোকৰ এটা গাণিতিক সমস্যা দিয়া আছে কিন্তু হেইটো তোমালোকে যদি এই তিনিটা বুজি পাইছা তেতিয়া হেইটো তোমালোকে ধুনিয়াকৈ কৰিব পাৰিবা আৰু তোমালোকৰ আগৰ কেই বছৰত মেট্ৰিকৰ HSLC ৰ যদি তোমালোকে পেপাৰ চোৱা তাতো যিখিনি আমাৰ সমস্যা আহিছে গাণিতিক সমস্যা সেইখিনিও এই তিনিটাৰ ধৰণৰে পাবা যদি এইখিনি অংক তোমালোকে বুজি পাইছা তেতিয়া হলে তোমালোকে সেইখিনি ধুনিয়াকৈ কৰিব পাৰিবা তথাপিও যদি তোমালোকৰ কোনোবাটো প্ৰবলেম তোমালোকে নোৱাৰা থাকে বা কোনোবাটোত কিবা সমস্যা থাকে হেতু তোমালোকে কমেন্ট বক্সত জনাব পাৰা মই হেতু সমাধান কৰি দিবলৈ চেষ্টা কৰিম গতিকে আজিৰ এই পোহৰৰ সপ্তমটি খণ্ড ইয়াতে সামৰিছো আমি নেক্সট খণ্ডতে অৰ্থাৎ অন্তিম খণ্ড হ'ব আমাৰ পোহৰ অধ্যায়ৰ সেই খণ্ডটিত আমি লেন্সৰ ক্ষমতাৰ বিষয়ে পঢ়িম আৰু তাৰ লগত জড়িত দুই এটা আমি সমস্যা সমাধান কৰিম